নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত আমি কথা পাতিম সয়েল হেল্থ কাৰ্ড যোজনাৰ বিষয়ে সয়েল হেল্থ কাৰ্ড কি সয়েল হেল্থ কাৰ্ড থাকিলে কি লাভ হয় কেনেকৈ এপ্লাই কৰিব আৰু কেনেকৈ লাভ কৰিব পাৰিব আবেদন কৰিবলৈ কি কি নথিপত্ৰ লাগিব কৃষকৰ বাবে এই কাৰ্ডটো থকাটো কিয় প্ৰয়োজনীয় আপুনি যদি এজন খেতিয়ক তেন্তে ভিডিঅ'টো শেষলৈকে চাব বহুখিনি মূল্যৱান তথ্য লাভ কৰিব এক নম্বৰ প্ৰথমতে আমি কথা পাতিম সয়েল হেল্থ কাৰ্ড বা মাটিৰ স্বাস্থ্য কাৰ্ড কি হয় সয়েল হেল্থ কাৰ্ড বা মাটিৰ স্বাস্থ্য কাৰ্ড হৈছে চৰকাৰে প্ৰদান কৰা এটা সাৰ্টিফিকেট যাৰ সহায়ত মাটিৰ সম্পূৰ্ণ পৰীক্ষাৰ ফলাফল জানিব পাৰি ইয়াত আপুনি পাব মাটিৰ এইচপি ভ্যালু নাইট্ৰজেন ফসফৰাছ পটাছিয়াম আদিৰ স্তৰ জিংক আইৰন কপাৰ মেংগানিজ আদিৰ পৰিমাণ আৰু কিমান পৰিমাণৰ কি সাৰ ব্যৱহাৰ কৰিব লাগিব আপোনাৰ মাটিত তাৰ পৰামৰ্শ এই কাৰ্ডৰ ভ্যালিডিটি 3 বছৰ থাকে অসমৰ সকলো কৃষকে এই কাৰ্ড চৰকাৰৰ পৰা বিনামূল্যে লাভ কৰিব পাৰিব এই কাৰ্ডৰ ব্যৱহাৰে কম মাটিত বেছি শস্য উৎপাদন কৰাব 2 নম্বৰ অসমৰ সয়েল হেল্থ কাৰ্ড কিয় আৱশ্যক অসমত বহু সংখ্যক কৃষকে অধিক মাটিত কম ধান বা শস্য উৎপাদন কৰে তাৰ মূল কাৰণ হৈছে মাটিৰ পুষ্টি কম এই সয়েল হেল্থ কাৰ্ড বা মাটিৰ স্বাস্থ্য কাৰ্ড যদি আপোনালোকৰ লগত থাকে তেন্তে এই কেইটা লাভ আপোনালোকৰ হয় এক এই কাৰ্ডৰ সহায়ত সঠিক সাৰ ব্যৱহাৰ কৰিব পাৰি 2 সাৰৰ প্ৰয়োগৰ খৰচ 20 পৰা 30% কমে 3 শস্যৰ উৎপাদন 10 পৰা 25% পৰ্যন্ত বৃদ্ধি হয় মাটিৰ উৰ্বৰতা বৃদ্ধি পায় দীঘলীয়াভাৱে একে মাটিত অধিক শস্য উৎপাদনৰ লগতে মাটিৰ উৰ্বৰতা অটুট থাকে সেই কাৰণে চৰকাৰে প্ৰতিটো কৃষকক বিজ্ঞানসন্মত কৃষিৰ সুবিধা প্ৰদানৰ বাবে সয়েল হেল্থ কাৰ্ড ইন্ট্ৰোডিউস কৰিছে এতিয়া আহিছো 3 নম্বৰ অসমত সয়েল টেষ্টিং কেনেকৈ কৰিব পাৰি মাটিৰ পৰীক্ষা বা সয়েল টেষ্টিং অসমত এই স্থানবোৰত কৰিব পাৰিব কৃষি বিজ্ঞান কেন্দ্ৰ কেবিকে ডিস্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিস ব্লক সয়েল টেষ্টিং ল্যাবৰেটৰী মোবাইল টেষ্টিং ভ্যান কেতিয়াবা গাঁৱে গাঁৱে এই ভ্যান অহাটো দেখা পোৱা যায় আগ্ৰহী কৃষকে খেতিৰ মাটিৰ বেলেগ বেলেগ ঠাইৰ 500 গ্ৰাম মাটিৰ নমুনা লৈ ওপৰত উল্লেখ কৰা যিকোনো কাৰ্যালয়ত গৈ স্যাম্পল জমা কৰিব পাৰে আৰু মাটিৰ পৰীক্ষাৰ বাবে দিব পাৰে ল্যাবৰেটৰী কেমিকেল টেষ্টিং হোৱাৰ পাছত প্ৰায় 15 পৰা 20 দিনৰ ভিতৰত সয়েল হেল্থ কাৰ্ড প্ৰদান কৰা হয় এটা 4 নম্বৰ মাটিৰ নমুনা কেনেকৈ ল'ব পাৰিব সঠিকভাৱে মাটিৰ নমুনা লোৱাটো খুবেই প্ৰয়োজন তলত কেইটামান ষ্টেপ দিছো যাৰ সহায়ত আপোনালোকে সঠিক মাটিৰ নমুনা ল'ব পাৰিব আপোনাৰ খেতি মাটি 5 পৰা 6 ভাগলৈ ভাগ কৰিব প্ৰতিটো স্থানৰ পৰা 6 ইঞ্চি গভীৰ মাটি উঠাব এটা প্লাষ্টিক বাকেটত মাটিখিনি মিক্স কৰিব ভালকৈ মাটিখিনি মিক্স কৰাৰ পাছত প্ৰায় 500 গ্ৰাম মাটি পেকেটত ভৰাব আৰু পেকেটত লিখিব কৃষকৰ নাম গাঁৱৰ নাম আপোনাৰ মাটিৰ ডাক নং বা পট্টা নং আৰু কি খেতি সাধাৰণতে কৰে তাৰ বিৱৰণ দিব এনেধৰণে স্যাম্পল বা নমুনা ললে সয়েল টেষ্টিং বা মাটিৰ যোনটো ৰিপৰ্ট সঠিকভাৱে আহে এটা 5 নম্বৰ সয়েল হেল্থ কাৰ্ড বা মাটিৰ স্বাস্থ্য পৰীক্ষা কাৰ্ড কেনেকৈ আপোনালোকে অসমত লাভ কৰিব পাৰিব অফলাইন আৰু অনলাইন দুই ধৰণে আপোনালোকে এই মাটিৰ স্বাস্থ্য কাৰ্ড লাভ কৰিব পাৰিব কিন্তু অসমত বেছিভাগ অফলাইনতে পোৱা যায় অফলাইন প্ৰসেসটো হৈছে কেবিকে বা এগ্ৰিকালচাৰ অফিসত গৈ নমুনা জমা দি আপোনালোকে লাভ কৰিব পাৰিব এটা সৰু ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব ফৰ্মত থাকিব নাম ঠিকনা ফোন নম্বৰ মাটিৰ পৰিমাণ আৰু কি শস্য আপোনালোকে উৎপাদন কৰে ধান বা যি শস্য উৎপাদন কৰক তাৰ প্ৰকাৰ আৰু বিধ প্ৰায় 15 পৰা 20 দিনৰ ভিতৰত অফলাইন যোনটো মাটিৰ হেল্থ কাৰ্ড আপোনালোকে লাভ কৰিব পাৰিব অনলাইন প্ৰক্ৰিয়াত অফিচিয়েল ৱেবছাইট সয়েল হেল্থ কাৰ্ড পৰ্টেল ইণ্ডিয়া ৱেবছাইটত ভিজিট কৰি আপোনালোকে তাৰ বাবে আবেদন কৰিব পাৰিব অন্য এটা ভিডিঅ'ত আপোনালোকক মই এপ্লাই কৰি দেখুৱাম কাৰণ এপ্লাই কৰাৰ প্ৰসেস এতিয়া যদি মই দেখাবলৈ যাওঁ তেন্তে ভিডিঅ'টো বহুত লং হৈ যাব আপোনালোকে মোক কমেন্ট কৰিব যদি ভিডিঅ' লাগে মই নিশ্চয় আপোনালোকৰ বাবে ভিডিঅ' আনিম আৰু আজি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেন্তে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু এটা 6 নম্বৰত আহিলো আবেদন কৰিবলৈ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনালোকক আধাৰ কাৰ্ড প্ৰয়োজন হ'ব মোবাইল নম্বৰ ল্যান্ড ডিটেইলছ আপোনাৰ মাটিৰ ডিটেইলছটো লাগিব কিমান পৰিমাণৰ মাটি আছে বা ডাক নম্বৰ পট্টা নম্বৰ আপোনালোকে দিব পাৰে অপচনেল আৰু খেতিৰ মাটিৰ পৰিমাণ কিমান হয় বা নমুনা তাৰ অলৰেডি কৈছো নমুনা কেনেকৈ আপোনালোকে সংগ্ৰহ কৰিব পাৰিব হেতু দিব লাগিব এতিয়া 7 নম্বৰ পইণ্টত আহিছো সয়েল হেল্থ কাৰ্ড সহায়ত আপোনালোকে সাৰ কেনেকৈ প্ৰয়োগ কৰিব বা নিৰ্ণয় কেনেকৈ কৰিব কি সাৰ প্ৰয়োগ কৰিব লাগে সয়েল হেল্থ কাৰ্ডত নিউট্ৰিয়েন্ট ষ্টেটাস থাকে লো মিডিয়াম আৰু হাই বুলি যদি নাইট্ৰজেন কম তেন্তে ইউৰিয়া ফসফৰাছ কম তেন্তে ডিএপি বা এসএসপি আৰু পটাছিয়াম কম হলে এমওপি প্ৰয়োগ কৰিব লাগে এই সকলোবোৰ স্পষ্টকৈ কাৰ্ডত উল্লেখ কৰা থাকে ইয়াৰ ফলত কৃষকে একেবাৰে সঠিক সাৰ ব্যৱহাৰ কৰি কম মাটিত অধিক শস্য উৎপাদন কৰিব পাৰিব সেয়ে আপুনি যদি এজন খেতিয়ক তেন্তে সয়েল হেল্থ কাৰ্ড বা মাটিৰ স্বাস্থ্য কাৰ্ড অতি সহজে লাভ কৰক চৰকাৰে ফ্ৰীকৈ প্ৰদান কৰি আছে এই কাৰ্ড খুবেই গুৰুত্বপূৰ্ণ
ই মাটিৰ স্বাস্থ্য পৰিমাণ জনায় আৰু সঠিক সাৰৰ প্ৰয়োগৰ নিৰ্দেশ দিয়ে আৰু সঠিক উৎপাদন কৰাত সহায় কৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকক যদি প্ৰয়োজন আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই আপোনালোকৰ বাবে চৰকাৰী যিকোনো আঁচনি ৰিলেটেড ভিডিঅ' আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ বাবে আনি থাকোঁ। তেন্তে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় অসম, বন্দে মাতৰম।